algebra related কেইটামান শর্টকাট ট্ৰিক আমি শিকিম বা শর্টকাট ফর্মুলা আমি মনত ৰাখিম আৰু জি ফর্মুলাৰ সহায়ত আমি কোশ্চেন বিলাক দেখা কিমান ইজিলি সলভ কৰিব পাৰো তোমালোকে চাবা কিন্তু এই ফর্মুলা কেইটা তোমালোকৰ মনত ৰাখিব লাগিব আৰু এই ফর্মুলা কেইটা কিন্তু ফর্মেল ফর্মুলা নহয় যিবিলাক ম্যাথমেটিক্সৰ নরমাল যেটো 9 10 ৰ ষ্টুডেন্ট কেইটা যেনেকে ফর্মুলা বিলাক মুখস্থ কৰে বা মনত ৰাখে হেনেকুৱা টাইপৰ ফর্মুলা নহয় ফর্মুলা কেইটা অলপ শর্টকাট এপ্ৰোচ হয় এই ফর্মুলা কেইটা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা দেখা ফর্মুলা কেইটা কি আছে দেখা ইয়াৰ ৰিলেটেড কিন্তু কোশ্চেন 100% শিওর পাই যাবা যোৱা বছৰ এডিআৰতো এনেকুৱা টাইপৰ কোশ্চেন দিছিল দেখা আমাক কি কৈছে এটো যদি x plus 1 upon x is equal to constant k যদি এটো হয় x plus 1 upon x is equal to constant হয় তেনেতে আমি এটো পাই যাম x cube plus 1 upon x cube equal to k cube minus 3 of k পাই যাম ঠিক আছে এটো জাস্ট মনত ৰাখিব লাগিব দেখা ইয়াৰ ৰিলেটেড কোশ্চেন কেনেকুৱা টাইপৰ আহে এনেকে দি দিয়া দেখা যদি x plus 1 upon x is equal to 2 তেন্তে x square plus 1 upon x square মান কিমান হ'ব আমাক লাগে বা x cube plus 1 upon x cube ৰ মান কিমান হ'ব আমাক লাগে x power 4 plus 1 upon x power 4 ৰ মান কিমান হ'ব লাগে ঠিক আছে তো দেখা আমি সিধা এইটো ফর্মুলা ইউজ কৰিম দেখা ইয়াতে k ৰ ভ্যালু কিমান আছে 2 তো আমি ইয়াতে k ৰ ঠাইত 2 পুট কৰি দিম যদি লেফট সাইডত x cube plus 1 upon x cube ৰ মানটো আমাক ওলাব দিয়ে ঠিক আছে সিমিলারলি যদি 4 হয় তেনে হলে এইটো এই কিটা ফর্মুলা কিন্তু তোমালোকৰ মনত ৰাখিব লাগিব যদি 5 হয় এইটো হ'ব 6 হলে এইটো হ'ব দেখা ইয়াতে সিমিলাৰিটি আছে একদম ইজি দেখা যেতিয়া কিউব থাকে নহয় ইয়াতে k cube minus 3k হৈ যায় যেতিয়া 4 থাকিব দেখা 4 power 4 minus 4k square plus 2 হৈ যায় ঠিক আছে 5 থাকিলে দেখা k ৰ power 5 minus 5k ৰ power 3 এনেকুৱা হৈ যায় ঠিক আছে সো আই হোপ এইকেটা ফর্মুলা তোমালোকে মনত ৰাখিব পাৰিবা আৰু ইয়াৰ ৰিলেটেড যেতিয়া তোমালোকে কোশ্চেন বিলাক সলভ কৰিবা নহয় তেতিয়া কিন্তু এই ফর্মুলা বিলাক অটোমেটিক্যালি কি হৈ যাব মনত পৰি যাব লাহে লাহে কি হৈ যাব মনত থাকি যাব তো বেছি ফর্মুলা নহয় 4-5টা ফর্মুলা হে তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা দেখা ইয়াতে মই আৰু এটা ফর্মুলা পাহৰি গৈছো এটো এড কৰিবলৈ এটো x square plus 1 upon x square ইয়াৰ ভ্যালু কিমান হয় জানা k square minus of 2 হয় k square minus of 2 হয় দেখা ইয়াতে কিউব পৰা স্টার্ট কৰিছো কিন্তু k square ৰটো আছে k square minus 2 হয় বাস এটো মনত ৰাখিবা আৰু সিমিলার কোশ্চেন ফর্মুলা আৰু এটা আছে দেখা এটো যদি মাইনাস থাকে x minus 1 upon x হয় তেনে হলে ইয়াতে x cube minus 1 upon x cube x power 4 minus 1 upon x power 4 এইটোৰ ভ্যালু কি হ'ব দেখা এইটো ফর্মুলা একদম হে আগৰটোৰ নিচিনা সেম ফর্মুলা অকল ইয়াতে কি আছে দেখা এই মাইনাসৰ ঠাইত কি হৈ আছে দেখা কোটেই কেটা প্লাস হৈ আছে তো মনত ৰাখিবা যেতিয়া মাইনাস দিয়া থাকিব বা মাইনাসৰ লাগে ইফালে সদায় কি হৈ যায় গোটেই কেটা প্লাস হৈ যায় তো তোমালোকে অকল এই আগৰ এই চাৰিটা ফর্মুলা তোমালোকে মনত ৰাখা আৰু সেই কেটাতে তোমালোকে প্লাস ইউজ কৰি দিবা বাস এইটোৰ মাইনাসৰ কাৰণে ফর্মুলাটো পাই যাবা ঠিক আছে তো এই ফর্মুলা কেটা তোমালোকৰ মনত ৰাখিব লাগিব আৰু দুটা ফর্মুলা আছে দেখা এইটো ফর্মুলা যে যদি x plus 1 upon x is equal to 2 হয় যদি এটো সদায় 2 হৈ যায় তেনে হলে x power n plus 1 upon x power n equal to 2 হ'ব যিকোনো n ৰ ভাবে তাৰ মানে এনেকুৱা দেখা যিকোনো পজিটিভ n ৰ দেখা n ৰ ভ্যালুটো x ৰ ভ্যালুটো যদি মই ইয়াতে 9 দি দিও plus 1 upon x power 9 ইয়াৰ ভ্যালু কি হৈ যাব 2 হৈ যাব যদি ইয়াৰ ভ্যালু 2 থাকে ইয়াৰ ভ্যালু তোমালোকে যদি 900 দি দিয়া তথাপি কিন্তু ইয়াৰ ভ্যালু 2 হৈ যাব জিমান নিদিয়া কিও সদায় ইয়াৰ ভ্যালু কি হৈ যাব 2 হৈ যাব আৰু এইটোৰ ভ্যালু সদায় কি হ'ব 0 দেখা ইয়াতে প্লাস আছিল যদি সেম বস্তু ইয়াতে যদি মাইনাস কৰি দিয়া নহয় মাইনাস কৰি দিয়াৰ লগে লগে ইয়াৰ ভ্যালু কিমান হৈ যাব 0 হৈ যাব তোমালোকে চাবা যেতিয়া আমি প্রবলেম বিলাক সলভ কৰিম বা কোশ্চেন বিলাক সলভ কৰিম চাবা ইয়াৰ কিমান ইম্পৰ্টেন্ট এই শর্টকাট ট্ৰিক বিলাকৰ কিমান ইম্পৰ্টেন্ট আৰু এইবিলাক ইউজ কৰি চাবা আমি কিমান ইজিলি কোশ্চেন বিলাক সলভ কৰিব পাৰো দেখা আৰু কোশ্চেন আৰু ফর্মুলা আছে আৰু এই কেটা ফর্মুলা আছে মনত ৰাখিব লাগিব দেখা কি কৈছে
যে যদি x মাইনাস 1/x ইকুয়াল টু k হয় যদি মাইনাসটো দিয়া থাকে তেনেহলে x প্লাস 1/x এর ভ্যালুটো ওলাব পারে মানে k স্কয়ার প্লাস 4 ঠিক আছে যদি এটো হয় x পাওয়ার n মাইনাস 1/x পাওয়ার n ইকুয়াল টু k হয় তেনে হলে ইয়ার জাস্ট প্লাস দিলেও দেখা সেম হবে দেখা এতে k স্কয়ার প্লাস 1 রুট ওভার k স্কয়ার প্লাস 1 দেখা সেম আছে ইয়াতে আছিল পাওয়ার 1 ইয়াতে জি কোনো হ'ব পারে তে তুমি n এর ভ্যালু 5 দি দিয়া 6 দি দিয়া 5 crore 5 লাখ জি কোনো দিয়া ইয়ার ভ্যালু সদায় এটো হ'ব ঠিক আছে মনত রাখিবা